যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো ভাল খবৰ আহিছে, যিসকল পুৰণা হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে কিন্তু আপোনালোকে আগষ্ট মাহত পইচা লাভ নকৰিব। তো এই পইচাটো কেতিয়া লাভ কৰিব, যিসকল পুৰণা বেনিফিচিয়াৰী আছে এই পুৰণা বেনিফিচিয়াৰীসকলে কিন্তু কনভাৰ্ট কৰি অৰুণোদয় 3.0 লৈ কনভাৰ্ট কৰি দিছে। তো যিসকলে 10 তাৰিখে পইচা পোৱা কথা আছিল সেই পইচাটো কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোত জানিব পাৰিব। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যিটো পইণ্ট 3ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত, এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম।